নমস্কাৰ বন্ধুসকল, মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো হ'ল পৰ্ক ৰেচিপি। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এতিয়া গাহৰিটো অকণমান ধুই লৈছোঁ। গাহৰিটো ধুই লোৱাৰ পিছত আমি গাহৰিটো বইল কৰিবৰ কাৰণে গেছত বহুৱাই দিছোঁ। গাহৰিখিনি এতিয়া বইল হৈ আছে। আমি বইল হৈ থকা গাহৰিটো ধুৱা ফেনখিনি আমি এতিয়া পেলাই দিম। এতিয়া আমি এটুকুৰা আদা আৰু নহৰু এটা আৰু ধনিয়া পাত আৰু ভোট জলকীয়া দুটা সোৱাদ অনুযায়ী আমি ল'ম। আৰু তাৰ লগতে আমি বিলাহী দুটা আৰু লাই শাক। গাহৰিখিনি এতিয়া বইল হৈ গ'ল। আমি গাহৰিটো বনাবলৈ লৈছোঁ। বিলাহী কাটি লৈ নহৰু থেতেলিয়াই লৈছোঁ আৰু বাঁহৰ গাজ অলপ। এতিয়া আমি খালী প্ৰেছাৰ কুকাৰ এটা বহাই দিছোঁ। তাত আমি কোনো ধৰণৰ তেল ব্যৱহাৰ নকৰোঁ। গাহৰিটো আমি প্ৰেছাৰত দিয়াৰ পিছত সেইটো আমি অকণমান লৰাই ল'লোঁ। এতিয়া আমি তৈয়াৰ কৰি থোৱা মছলাখিনি ঢালিম। প্ৰথমতে আদা নহৰু থেতেলিয়াই লোৱা, আমি জুইটো অকণমান কমাই লৈছোঁ। অকণমান লৰাই দিছোঁ আদা নহৰুখিনি গাহৰিৰ লগত মিক্স হৈ যাবৰ কাৰণে। তাৰপিছত বিলাহীখিনি দি দিছোঁ। টুকুৰা কৰি লোৱা বিলাহীখিনি আমি তাত দি দিছোঁ। তাৰপিছত নিমখ সোৱাদ অনুযায়ী, আমি লৰাই দিম। অকণমান এনেকৈ থাকিব দি আমি বাঁহৰ গাজখিনি দি দিম। সেইখিনি মিলাই লোৱাৰ পিছত একেবাৰে শেষত আমি লাই পাত তাৰপিছত ঢাকনি দি পেলাই আমি এতিয়া প্ৰেছাৰ কুকাৰটো বন্ধ কৰি দিলোঁ আৰু একদম মিডিয়াম ফ্লেমত ৰাখি দিছোঁ। দুটা চিটি দিয়াৰ পিছত আমাৰ গাহৰিৰ ৰেচিপি ৰেডি। এতিয়া গাহৰিখিনি ৰেডি হৈ গ'ল। তাত আমি অকণমান ধনিয়া পাত, কম পৰিমাণৰ ধনিয়া পাত আমি ওপৰত আপোনালোক
এতিয়া আপোনালোকৰ ওচৰত মোৰ গাহৰি ৰেচিপি ৰেডি।